ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ অৰ্থনৈতিক অৱৰোধ, আমেৰিকাৰ বিৰুদ্ধে কঠোৰ সকিয়নি ইৰাণৰ। আমেৰিকাৰ হেঁচাত সেও মানিবলৈ অস্বীকাৰ কৰিছে ইৰাণে। ইয়াৰ বিপৰীতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হুমুকিক অগ্ৰাহ্য কৰি ইৰাণে আমেৰিকা আৰু ইয়াৰ সহযোগী দেশসমূহৰ বিৰুদ্ধে গৰজি উঠিছে ইৰাণ। এক্স হেণ্ডেলত এই কথা প্ৰকাশ কৰি ইৰাণৰ নেশ্যনেল ছিকিউৰিটি কাউন্সিলৰ ছুপ্ৰিম মহছেন ৰেজায়ে কৈছে যে ইৰাণৰ বিৰুদ্ধে আমেৰিকাৰ অৰ্থনৈতিক অৱৰোধক সমৰ্থন কৰা দেশসমূহক ইৰাণে শত্ৰু জ্ঞান কৰিব। এনে দেশসমূহে ইৰাণৰ পৰা এটোপাল ইন্ধনো লাভ নকৰিব। যি আমেৰিকাৰ অৰ্থনৈতিক অৱৰোধক সমৰ্থন কৰিব, সেই দেশলৈ হৰমুজ প্ৰণালী বা আন যিকোনো পথেৰে মধ্যপ্ৰাচ্যৰ পৰা এটোপাল তেলো সৰবৰাহ কৰা নহ'ব। উল্লেখযোগ্য যে ইৰাণক সেও মনাবলৈ কঠোৰ অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। দুয়োখন দেশৰ এনে কঠোৰ পদক্ষেপৰ ফলত পুনৰ বিশ্বৰ ইন্ধনৰ বজাৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিলক্ষিত হোৱাৰ সম্ভাৱনাই দেখা দিছে।